আজি মস্তি হৈছে আহি আছে স্যার 15 আগষ্ট স্বাধীনতা দিবস তাৰ বাবে আমি যুঁজা চলাইছো না হেতুটো আছে কাইলে হ'ব ফাটাফাটি তহঁতৰ বাবে বহুত কিটা ইন্টাৰেষ্টিং মই বিষয় লৈ আনিম আজি ক্লাছটো এতিয়া আৰম্ভ কৰিছো মোৰ কেইটামান স্যার অভাৱনীয় অপ্ৰিয় সত্য প্ৰশ্ন আছিল খাটাৰা প্ৰশ্ন উত্তৰ দিবলৈ হে এতিয়া কোনে পাৰে ইয়া স্যার আমাৰ অতিকৈ মৰমৰ অতিকৈ স্নেহৰ অতিকৈ জিয়া নাভাবক কিয় গুৱাহাটী চহৰৰ নাম সবেই শুনিছে নুশুনা হয়তো কোনো ব্যক্তি নোলাব ওকে স্যার শুনিছো ক মোৰ প্ৰশ্ন হল নামে যাৰ পৰিচয় গুৱাহাটী হাতীৰ ওপৰত নিৰ্ভৰ কৰি চহৰৰ নাম হল গুৱাহাটী এতিয়া প্ৰশ্নটো হল গুৱাহাটীত বৰ্তমান সময়ত হাতী আছে নে নামে যাৰ পৰিচয় হাতীৰ আগত গুৱা ইকুৱেল টু হাতী গুৱাহাটী বৰ্তমান সময়ত গুৱাহাটীত হাতী আছে নে সঁচাকে দেখোন স্যাৰ এটো অভাৱনীয় প্ৰশ্ন ইয়া স্যাৰ উত্তৰ দিয়ক ঠিক কৈছ দে এইটো এটা অভাৱনীয় প্ৰশ্ন অৱশ্যে হাতী থাকিব লাগে বৰ্তমান সময়তো কিন্তু খুবেই কম পাবি আগৰ দৰে নাই কিন্তু ওকে স্যাৰ পিছে এবাৰ আমাৰ গায়কসকলকহে কৈছো আকৌ দেই হাতী ছাতি যদি আপোনালোকে তেকা কি যে কৈ পাইছো নহয় হে গুৱাহাটী চাইডৰ যদি হয় হাতী ছাতি থাকিলে কমেন্ট কৰিব কৰিব কিয় নকৰিব ওকে স্যাৰ মাই দ্বিতীয় অভাৱনীয় প্ৰশ্ন ইজ গুৱাহাটীত থকা জালুকবাৰী যি আছে যি ঠাই টুকুৰা আছে এতিয়া কথাটো হল গুৱাহাটীৰ জালুকবাৰীত বৰ্তমান সময়ত জালুকৰ কথা নকম জালুকৰ গছ কেইজোপা আছে Oh my God! এইটো সঁচাকে অভাৱনীয় অকল্পনীয় প্ৰশ্ন নামে যাৰ পৰিচয় নহয় নে জালুকবাৰী গুৱাহাটীৰ জালুকবাৰী কেইখন আছে জালুকৰ গছ কেইজোপা আছে এইবিলাকো জানিবলৈ মন যায় ন সঁচাকে স্যাৰ কিন্তু যুক্তি থকা প্ৰশ্নই সুধিছে প্ৰশ্ন ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট উত্তৰ যি হয় হৈ থাকক ওকে স্যাৰ দিয়ক এইকেইটা প্ৰশ্ন আছিল মোৰ আজি অভাৱনীয় অকল্পনীয় অপ্ৰিয় সত্য প্ৰশ্ন খুব সুন্দৰ হৈছে মজা লাগিলে ইস খুচিমে আজি মই তহঁতক এতিয়া এটা তাৎপৰ্য ব্যাখ্যা কৰিবলৈ দিম ওকে স্যাৰ ঠিক আছে প্ৰশ্নটো আছিল মই কেতিয়াও সোনকালে কোনো সিদ্ধান্ত নলওঁ ভালকৈ 4-5 ঘণ্টা ভাবি চিন্তি তাৰ পাছত ভুল সিদ্ধান্ত লওঁ তাৎপৰ্য ব্যাখ্যা কৰ কামাই এটো দেখোন খাপ বাপেকে মাহাকো বাবৰজুল এদাই স্টাইলৰ তাৎপৰ্য ব্যাখ্যা yes উত্তৰ ক মানে তাৎপৰ্য ব্যাখ্যা কৰ ওকে স্যাৰ স্টাৰ্ট মাৰি দিম মই হৈছো এনেকুৱা এজন অকৰা অধলা খাতি খোৱা খাতি গাঁৱলীয়া ল'ৰা যিজনৰ কোনো অস্তিত্বই নাই কোনোবাই যদি মোক সোধে ঐ আজি কৰবাত ফুৰিবলৈ যাবি নেকি তেতিয়া মই 4-5 ঘণ্টা ভাবুং চিন্তা কৰোঁ কি নকৰোঁ তাৰ পাছতহে এটা সিদ্ধান্ত লওঁ যে নাই মই নহব নেজাং এইটো যদি স্যাৰ মই মোৰ ভুল সিদ্ধান্ত ৰূপে স্বীকৃতি দিবলৈ বিচাৰোঁ তেনেহলে মই অতীতখিনি ভাবি চাব লাগিব কিয়নো মোৰ বাবে 4-5 ঘণ্টা মোৰ বন্ধুজনে ৱেট কৰি দিলে 4-5 ঘণ্টাৰ পাছত মই এটা সিদ্ধান্ত দিলুং যে নাই মই ফুৰিবলৈ নেজাং এই যে 4-5 ঘণ্টা মোৰ বাবে কি সময় এনে খৰচ কৰি দিলে হেতে হুসাই যে এই সিদ্ধান্তটো আছিল মোৰ বাবে ভুল সিদ্ধান্ত তাৰ বাবেও ভুল সিদ্ধান্ত লাহে অলপ যুক্তি দেখিছোং দে আৰু এদিনৰ কথা স্যাৰ মোৰ বন্ধু আৰু মই দুয়োজনে এখন বিয়া খাবৰ বাবে এটা সিদ্ধান্ত লৈ আছো যে বিয়া খাবলৈ যাম 4-5 ঘণ্টা আমি ভাবি চিন্তি এটা ফাইনেল ডিসিশন উলিয়ালুং উস্কা বাদ তাক মই সিদ্ধান্তটো ললুং যে পাৰ্টনাৰ মই আৰু বিয়া খাবলৈ নেযাম কাৰণ সা বিয়া ঘৰত মানুহ হ'ব তাতে আমাক মতাও নাই বিয়া খাবলৈ নমতা বিয়া খাবলৈ যাম মানুহ হ'ব ভালকে খাবলৈ নেপাম লাজ পাই আহিব লাগিব ভাই আমি বিয়া খাবলৈ নেযাওঁ তই যালেও যা কিন্তু মই নেযাং তাৰ মানে মই সিদ্ধান্তটো দিলুং যে মই বিয়া খাবলৈ নেযাং হয় স্যাৰ উস্কা বাদ মোৰ বন্ধুজনে কিন্তু নেমানিলে সি কৈছে নাই বাবা নাই তই নেজালেও নেযাবি মই বিয়া খাইহে আহিম বেলেগ এজন পাৰ্টনাৰ লৈ যাম বুলি কৈ সি বিয়া খাবলৈ গ'ল মই মনে ভাবিছো না যা বুপাই যা নমতা বিয়া খাবলৈ গৈছ মানুহ হ'ব কি ভালকে খাব পাবি হে বুলি থৈ দিলুং 2 ঘণ্টা মানৰ পাছত সি মোলে ভিডিঅ' কল কৰিছে
ভিডিঅ' কল সম্পূৰ্ণ ভালকে দেখি মই গম পালোঁ যে সেইদিনাখন বিয়াত মানুহ সিমানটা নাছিল আৰু খাবলৈ ইমানে ধুনীয়াকে দিছে নহয় চিকেন খাও না মটন খাও না পৰ্ক খাও না যি মাংসই নাখাও কিয় ইফালে মাছ খাও না এভেইলেবল তাৰমানে মই এটা ভুল সিদ্ধান্তটো নললোঁ নে যে খাবলৈ যোৱা হ'লে ভালকে খাবলৈ পালোঁহেঁতেন ওলোটাকে ভাবি চিন্তি খাবলৈ নগ'লোঁ তামান হয় তই ভাবি চিন্তি ভুল সিদ্ধান্তই লৈছ সেইকাৰণে ছাৰ সকলো ফাইনেল ৰিজাল্টবিলাক মই ভাবি চিন্তি আপোনালোকক জনাব বিচাৰিছোঁ যে মই কেতিয়াও সোনকালে কোনো সিদ্ধান্ত নলওঁ ভালকৈ 4-5 ঘণ্টা ভাবি চিন্তি তাৰ পাছত ভুল সিদ্ধান্ত লওঁ তাৰ মানে এয়া তাৎপৰ্য ব্যাখ্যাত ধুনীয়াকে মিলি গ'ল মই কোনো ভাল সিদ্ধান্ত নলওঁ হেই টিকা ভুলে হৈ গৈছে মই কেতিয়া সোনকালে কোনো সিদ্ধান্ত নলওঁ ভালকৈ 4-5 ঘণ্টা ভাবি চিন্তি তাৰ পাছত ভুল সিদ্ধান্ত লওঁ অ' মাই গড মিলিছে থেংক ইউ সো মাচ ছাৰ একদম পাৰফেক্ট মস্তি হৈছে আৰু ইয়েছ খুচি মে তই আৰম্ভণিত গোৱা গানটো সমাপ্তি ৰূপে গাই দে ক্লাছটো হ'ব খতম হয় ছাৰ এই গানটো গাই দিয়ক ভাল লাগিছে Yes, ready 1, 2, 3, go! আহে বানাহে ঘুমতি আহিবা ৰাতি সপোনকে লৈ থাকে বানে থাকে হাউনৰে ঢল তুমি মৰমৰে নৈ দুপাখি মেলি সমীৰে আহি দিয়ে বাণী দিয়ে ফাগুনৰে খবৰ তুমি ৰুৱা যেন মোলৈ আহে বানাহে ঘুমতি আহিবা ৰাতি সপোনকে লৈ